মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি অধিক কিবা তোমালোকৰ জানিবলগীয়া থাকে বা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2015 চনৰ HSLC এক্সামৰ প্ৰশ্ন উত্তৰ। জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এইটো অধ্যায়ৰ পৰা দুটা প্ৰশ্ন আহিছে, 29 আৰু 30 নং প্ৰশ্ন। 29 নং প্ৰশ্নটো আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। 29 নং প্ৰশ্নটো হ'ল দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা। দীৰ্ঘচ্ছেদত মানে থিয়কৈ যিটো ছেদ হ'ব, এইটো যিটো ছবিত দেখাই পাইছে এইটো, আৰু প্ৰস্থচ্ছেদ হ'লে পথালিকে যিটো কাটে। গতিকে দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিহ্নিত চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা। তেতিয়াহ'লে আমি এই ফুলৰ চিত্ৰটো আঁকি পেলাই ইয়াৰ অংশসমূহ আমি দেখুৱালেই হৈ যাব। ইয়াত আমি আৰু অলপ কাম কৰিব পাৰোঁ। এইটো চোৱা, পৰাগধানী, পুংদণ্ড, এইটো হৈছে কি, এই দুটাক একেলগে পুংকেশৰ বুলিও কয়। পুংকেশৰ বৃত্তি, জলমণ্ডল, আৰু এই তিনিটাক একেলগে কি বুলি কয়, স্ত্ৰীকেশৰ। এইদৰে আমি চিহ্নিত কৰি মানে চিত্ৰটো কি কি অংশ আছে এইখিনি আমি চিহ্নিত কৰি আঁকি, মানে চিহ্নিত কৰা মানে কি, এই অংশবিলাক আমি শুদ্ধকৈ দিব লাগিব, তেতিয়াহ'লে আমি 2 মাৰ্ক সম্পূৰ্ণকৈ পাম। কিন্তু চিত্ৰ ধুনীয়াকৈ আঁকিলেও আমি নম্বৰ নাপাম যদি আমি এই নামাকৰণখিনি শুদ্ধকৈ কৰিব নোৱাৰোঁ। গতিকে এই নামাকৰণখিনি তোমালোকে ভালদৰে চিত্ৰ অংকন কৰি শিকি পেলাবা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 30। সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয়? সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয় এই বিষয়ে আলোচনা কৰিম। ইয়াৰ আনচাৰটো মাৰ্ক আছে 2। আনচাৰটো আমি এনেকৈ দিলেই হ'ল, সপুষ্পক উদ্ভিদত যোজন কোষটো কেইবাবাৰো বিভাজন ঘটি বা নিষেচনত নিষেচিত হোৱা যোজন কোষটো তেনেকৈ লিখিব পাৰা। কেইবাবাৰো বিভাজন ঘটি ভ্ৰূণ হয়, মানে কেইবাবাৰো বিভাজিত হয়। নিষেচিত হোৱা যোজন কোষটো কেইবাবাৰো মানে বাৰে বাৰে বিভাজিত হৈ ভ্ৰূণৰ আকৃতি লয়, ভ্ৰূণ হয়, আৰু ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওফালে ডাঠ আৱৰণৰ সৃষ্টি হৈ বীজত পৰিণত হয়। ইয়াৰ লগে লগে ডিম্বকটোৰ চাৰিওফালে এটা ডাঠ আৱৰণৰ সৃষ্টি হয়, আৰু ভিতৰৰ এই ভ্ৰূণ যিখিনি এই পদাৰ্থ এইটোৱে বীজত পৰিণত হয়, যিটো এটা ভৱিষ্যতৰ উদ্ভিদ। ইয়াৰ সমান্তৰালকৈ গৰ্ভাশয়টো মানে ইয়াৰ এইখিনি কাম যে আৰম্ভ হোৱাৰ লগে লগে, ভ্ৰূণ গঠনৰ কাম আৰম্ভ হোৱাৰ লগে লগে ইয়াৰ সমান্তৰালকৈ গৰ্ভাশয়টো, যিটো গৰ্ভাশয়ত এই কাৰ্যটো হয়, সেই গৰ্ভাশয়টো খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ ঘটি পুৰঠ ফলত কি হয়, পৰিণত হয়, পুৰঠ ফল একোটাৰ সৃষ্টি হয়। এই 30 নং প্ৰশ্নটোই অথবা আহিছে, অৰ নাইবা অথবা। বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতি কি কি? বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতিবিলাক কি কি? এই পদ্ধতিবিলাকৰ আমি নাম লিখিব লাগে। বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতিবোৰ হ'ল কাৰিকৰী প্ৰতিবন্ধক, যিটো কণ্ডম ব্যৱহাৰ কৰে, অৰেল কণ্ট্ৰাচেপ্টিভ, যিটো পিল বা বড়ি ব্যৱহাৰ কৰে, কপাৰটি, জৰায়ুত এইটো সংস্থাপন কৰা হয় যাতে গৰ্ভধাৰণ নহয়, আৰু এটা হৈছে কি বন্ধ্যাকৰণ। আমাৰ বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতি কি কি কৈছে, খালি আমি পদ্ধতিখিনিৰ নামখিনি লিখিলেই হৈ যাব। আৰু এইটো পাঠৰ পৰা 2015 চনত 29 আৰু 30 এই দুটা প্ৰশ্নই আহিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা, লাইক কৰা,
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। চেনেলত গৈ তোমালোকে প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। ইয়াৰ উপৰি মই প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা।